যোৱাকালি মই আপোনালোকক জনাইছোঁ আৰু আপোনালোকৰ জৰিয়তে ৰাইজকো জনাইছোঁ। যোৱাকালি আমি দুটা জেগাৰ পৰা IED সদৃশ এটা আমি ষ্ট্ৰাকচাৰ পাইছোঁ, পাণবজাৰৰ পৰা আৰু গান্ধী বস্তিৰ পৰা। আৰু যিহেতু খবৰ আছিলে যে সাতগাঁৱতো তেনেকুৱা এটা IED সদৃশ বস্তু থোৱা হৈছে, গতিকে যোৱা ৰাতিও আমি চালোঁ, আজি ৰাতিপুৱা আমি পালোঁ। যোৱাকালি যি দুটা বস্তু পাইছোঁ IED সদৃশ, একেই ধৰণৰ বস্তুটো ইয়াতো পোৱা গৈছে। তাতে ডিটনেটৰ আছে, চাৰ্কিট আছে আৰু এক্সপ্ল'চিভ জাতীয় ছাবষ্টেঞ্চ আছে, কিন্তু এক্সপ্ল'চিভ হয়নে নহয় আৰু যদিহে এক্সপ্ল'চিভ হয় কোনটো কেটেগৰী এক্সপ্ল'চিভ সেইখিনি আমি কেমিকেল এক্সামিনেশ্যনৰ পিছতহে ক'ব পাৰিম। মইতো টেকনিকেল পাৰ্চন নহয়। কালি যি দুটা পোৱা গৈছে একেই ধৰণৰ বস্তু আজি পোৱা গৈছে। এইটো এক্টিভ নাছিলে আৰু ট্ৰিগাৰিং মেকানিজিমটো ইয়াত নাছিলে। মই জুখি চোৱা নাই। লাষ্ট গেটতো আছে বুলি যিহেতু কৈছিলে, গতিকে পুলিচৰ ফালৰ পৰা আমাৰ যিখিনি সাৱধানতা অৱলম্বন কৰিব লাগে সেইখিনি কৰা হৈছে আৰু সময় সাপেক্ষে দেখা যাব আমাৰ পৰৱৰ্তী পদক্ষেপ কি হয়। আমি যেতিয়াই এইটো সংবাদ মাধ্যমৰ যোগেদি আমি খবৰ পাইছোঁ তেতিয়াৰ পৰাই আমি য'ত যি সাৱধানতা অৱলম্বন কৰিব লগা হৈছে সেইখিনি ব্যৱস্থা আমি লৈছোঁ আৰু নিৰাপত্তাৰ খাতিৰত যিখিনি আমি ব্যৱস্থা আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা ল'ব লাগে আমি লৈ থাকিম।